প্ৰথমতে পবিত্ৰ ৰমজান মাহৰ কাৰণে আমাৰ বড়োলেণ্ড অঞ্চলৰ অসমৰ আমাৰ ভাৰতৰ আৰু গোটেই পৃথিৱীৰ যিমান ইছলাম ধৰ্মাৱলম্বী মানুহ আছে তেখেতসকলক পবিত্ৰ ৰমজান মাহৰ মই শুভেচ্ছা যাচিছোঁ। গোটেই পৃথিৱীত যেহেতু ৰমজান মাহ চলি আছে আৰু আমাৰ ভাৰত দেশত বিশেষকৈ আমাৰ বড়োলেণ্ড অঞ্চলত আমি যেহেতু জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহ যুগ যুগ ধৰি একেলগে জীয়াই আছোঁ, আমি একেলগে বসবাস কৰি আছোঁ। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ যে ফেষ্টিভেল ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় ৰীতি নীতি আমি মানি চলি আহিছোঁ। সেই কালচাৰটোকে ৰেছপেক্ট কৰি পেলাই আজি গোসাইগাঁও টাউনৰ আমাৰ কামাৰপাৰা মছজিদত আমি একলগ হৈছোঁ। ইয়াতে একলগ হৈ পেলাই ইফতাৰ পাৰ্টিৰ এটা আয়োজন কৰিছে এই মছজিদৰ প্ৰাংগণত। আমি সকলোৱে ইয়াতে গোসাইগাঁও টাউনৰ বাসিন্দা, আমি গোসাইগাঁও টাউনৰ ওচৰে পাঁজৰে থকা যিখিনি বাসিন্দা আছে একগোট হৈ আমি একেলগে আজি ইয়াতে ইফতাৰ কৰিছোঁ। আৰু এই ইফতাৰৰ দ্বাৰা দি আমি আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমি গোটেই পৃথিৱীত শান্তি বজাই ৰাখিব পাৰোঁ। আমাৰ ভাৰতবৰ্ষত অসমত বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমি শান্তি সম্প্ৰীতি মৰম চেনেহ দি আমি যাতে জীয়াই থাকিব পাৰোঁ, উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব পাৰোঁ, তাকে আমি আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ইয়াতে আমি কৰিছোঁ। স্যাৰ, আজি আপুনি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপোনাৰ অনুভৱটো কেনেকুৱা? মোৰ বহুত ভাল লাগে। এতিয়া নহয়, মই সৰুৰে পৰা যিহেতু মই এখন মানে ইছলাম ধৰ্মাৱলম্বী গাঁৱতে ডাঙৰ দীঘল হৈছোঁ। মোৰ মানে আচল ঘৰটো মানে টকীয়ামাৰী বুলি এটা গাঁও আছে, তাতে উজানি মুছলমানৰ গাঁও আছে, তাতে এটাই বড়ো ফেমিলি আছিলে, এইটো আমাৰে আছিল। অৱশ্যে এতিয়া বামুণকুৰা বুলি গাঁৱত আমি আহিছোঁ, কিন্তু সৰুৰে পৰা মোৰ ইছলাম ধৰ্মাৱলম্বী মানুহসকলৰ মাজত থাকি আমি ডাঙৰ দীঘল হৈছোঁ। মই ক্লাছ 10 পঢ়ালৈকে মোৰ বেলেগ মানে বন্ধু বান্ধৱী নাছিল, সকলোৱে মোৰ বন্ধু বান্ধৱী বেছিভাগ ইছলাম ধৰ্মাৱলম্বী মানুহ আছিল। গতিকে সৰুৰে পৰা মোৰ এই ৰোজা ৰখাৰ যে কিবা এটা ট্ৰেডিশ্যন, এই ট্ৰেডিশ্যনৰ লগত জড়িত থকা মানুহ, ইফতাৰ কৰি অহা এটা ট্ৰেডিশ্যনৰ মানে চাই অহা মানুহ মই। গতিকে আজিও সকলোৰ লগত সমাজৰ লগত থাকি ইফতাৰ কৰি মোৰ ভাল লাগে। আৰু সৰু কালৰ যে স্মৃতি এইটো ৰোমন্থন হয়, মোৰ মনত আহে যে আমি সৰু কালত কোনো ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলোৱে একেলগে আমি ইফতাৰ পাৰ্টি কৰিছিলোঁ। ঈদৰ যে ফেষ্টিভেল এইটো আমি একেলগে চেলিব্ৰেট কৰিছিলোঁ। তদ্ৰুপ তেনেকেই ইছলাম ধৰ্মাৱলম্বী মানুহসকলেও আমাৰ বিহু উদযাপন কৰিছিল, দুৰ্গা পূজা চেলিব্ৰেট কৰিছিল। সকলোৱে আমি একেলগে ডাঙৰ দীঘল হৈছোঁ, একেলগে বসবাস কৰিছোঁ। আজি ইয়াতে আহি পেলাই মোৰ এইটো যে আমাৰ সৰুকালৰ যে স্মৃতি এইটো মোৰ মানে মনত আহিছে আৰু বহুত ভাল লাগিছে। আহি পেলাই মনটো ভাল লাগিছে আৰু সকলোৰ লগত মানে এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ বহুত মনটো ভাল লাগিছে।